বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল এই মুহূৰ্তত আজি আপোনালোকক কৰ্মচাৰীসকলৰ 8th পে কমিছনৰ সৈতে জড়িত একেবাৰে শেহতীয়াকৈ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম তে বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ ইনফৰমেশন জনাবলৈ বিচাৰো যে ইতিমধ্যে আমাৰ চেনেলত যিমানবোৰ 8th পে কমিছনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশন আগে প্ৰকাশ পাইছিল আজিৰ ইনফৰমেশনটো কিন্তু সম্পূৰ্ণ এটা বেলেগ ইনফৰমেশন আপোনালোকক জনাবলৈ গৈ আছো তে বন্ধুসকল দেৰি নকৰো স্ক্ৰিনত মই হাইলাইট কৰিবলৈ যত্ন কৰিছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন কৰ্মচাৰীসকলৰ 8th পে কমিছনৰ সৈতে জড়িত দেখুৱাবলৈ লৈছো চাওক কৰ্মচাৰীসকলৰ বাবে এই মুহূৰ্তত আহিছে 8th পে কমিছনৰ এটা ডাঙৰ খবৰ অকল ডাঙৰেই নহয় বেলেগ ধৰণৰ খবৰ বুলি ক'ব পাৰি আৰু আপোনালোকক দেৰি নকৰাকৈ ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ যত্ন কৰিছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই মুহূৰ্তত যেটো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহিছে হেতু হিমান ভাল খবৰ বুলি ক'ব নোৱাৰি তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে এটা গুৰুত্বপূৰ্ণ খবৰ 8th পে কমিছনৰ সৈতে জড়িত প্ৰকাশ পাইছে আৰু ইনফৰমেশনটো মই পোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন মই স্ক্ৰিনত হাইলাইট কৰিবলৈ যত্ন কৰিছো আৰু আপোনালোকে মন কৰিব হয়তো কৰ্মচাৰীসকলৰ পে কমিছনৰ হলনি এটা বেলেগ খবৰহে আহিব পাৰে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব পাৰি কাৰণ কৰ্মচাৰীসকলৰ পে কমিছনৰ হলনি বুলি এটা শব্দ ব্যৱহাৰ হৈছে নিশ্চয়কৈ আপোনালোকে মন কৰিব যে কৰ্মচাৰীসকলৰ পে কমিছনৰ হলনি এটা বেলেগ খবৰহে আহিব পাৰে এই মুহূৰ্তত এইভাবেই এই খবৰটো গুৰুত্বপূৰ্ণ খবৰ বুলি মই ক'বলৈ লৈছো যে দেশৰ লাখ লাখ কৰ্মচাৰীয়ে 8th পে কমিছনৰ এটা সুখবৰ পোৱাৰ আশাত ৰৈ থকাৰ সময়তেই এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিবলৈ বিচাৰো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল চাওক দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন স্ক্ৰিনলৈ মন কৰিব পৰম্পৰাগত পে কমিছনৰ হলনি আহিব পাৰে এটা বেলেগ পদ্ধতি এই মুহূৰ্তত যেটো গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে দেখুৱাবলৈ লৈছো যে পে কমিছনৰ যেটো পৰম্পৰাগত পদ্ধতি আছিল সেই পৰম্পৰাগত সিস্টেমটোৰ হলনি এটা নতুন সিস্টেম অহাৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে আৰু এই যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক ইতিমধ্যে মই জনাই আছো এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো ফাইনেন্সিয়েল এক্সপ্ৰেছ নামৰ এখন অনলাইন নিউজ পেপাৰে সবিস্তাৰে প্ৰকাশ কৰিছে আৰু তেওঁলোকে যেনেকৈ ইনফৰমেশনটো প্ৰকাশ কৰিছে ঠিক তেনেকৈ তেওঁলোকৰ ইনফৰমেশনটো পেপাৰ কাট কৰি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই মুহূৰ্তত আৰু দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে মন কৰিব According to recent media reports, the center might forgo setting up the 8th pay commission altogether. Instead, it may go for a totally new mechanism to revise salary and pension for central government employees. By doing this, the government will replace the traditional pay commission based approach where the salary of central government employees get revised every 10 years. নিশ্চয়কৈ গম পাইছে যে ইনফৰমেশনটো তেওঁলোকে যেনেকৈ প্ৰকাশ কৰিছে তেনেকৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো আৰু ইয়াৰ অসমীয়া অনুবাদ আপোনালোকক মই দেখাবলৈ যত্ন কৰিছো চাওক সাম্প্ৰতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসাৰে কেন্দ্ৰই অষ্টম পে কমিছন গঠন সম্পূৰ্ণৰূপে ত্যাগ কৰিব পাৰে ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেনশনধাৰীৰ দৰমহা আৰু পেনশন সংশোধন কৰিবলৈ এক সম্পূৰ্ণ নতুন প্ৰণালী গ্ৰহণ কৰিব পাৰে এই পদক্ষেপৰ জৰিয়তে চৰকাৰে পৰম্পৰাগত পে কমিছনৰ ভিত্তিক পদ্ধতিৰ স্থানত নতুন ব্যৱস্থা স্থাপন কৰিব য'ত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা প্ৰতি বছৰত একেলগে সংশোধন কৰা হৈছিল তে বন্ধুসকল চাওক এই যেটো অসমীয়া অনুবাদ এটো মই অনলাইন অসমীয়া ট্ৰান্সলেট কৰিছিলো গতিকে শব্দৰ কিছু ইফাল সিফাল হ'ব পাৰে আপোনালোকে ইয়াৰ মূল বিষয়টো গ্ৰহণ কৰিবলৈ যত্ন কৰিব যে হয়তো যি ট্ৰেডিশনাল পে সিস্টেমটো আছিল ৰিভাইজ সিস্টেমটো আছিল পে কমিছন দি পে স্যালাৰি ৰিভাইজ কৰা বা পে ৰিভাইজ কৰা সেই সিস্টেমটোৰ হলনি এটা নতুন ইনফৰমেশন আহিব পাৰে বুলি এটা
গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ পাইছে আৰু ইয়াত লিখিছে তেনেকৈ চাওক দেখুৱাবলৈ যত্ন কৰিছোঁ একৰ্ডিং টু ৰিচেণ্ট মেডিয়া ৰিপৰ্টছ বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বিচাৰি পালোঁ কৰ্মচাৰীসকলৰ 8th পে কমিশ্যনৰ সৈতে জড়িত যিটো একেবাৰে শেহতীয়া আপডেট বুলি ক'ব পাৰি আৰু ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ